নিধিবনখন এনেকুৱা এটা ৰহস্যময় বন এতিয়াও আছে সেই নিধিবনৰ ৰহস্য ভেদ কৰিবলৈ ভাৰতবৰ্ষৰ বহু বিজ্ঞানীয়ে চেষ্টা কৰিছিল বহু ব্যক্তি গৈছিল যে নিধিবনত কি আছে এনেকুৱাও হৈছিল যে পূজাৰীসকল যেতিয়া সন্ধিয়া হোৱাৰ লগে লগে ভাবে যে কৃষ্ণনো ক'ত আহিব এইটো সম্ভৱ নেই কিছুমান পূজাৰী তেনেকুৱা আছিল যে ভাবে যে ভগৱান শ্ৰীকৃষ্ণ ইয়ালৈ আহে আহে কৈ থকা হয় যে কিয় এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব কি হয় চাবলৈ ভাবি বহু তাত ৰৈও আছিল বহু ব্যক্তি তালৈ ৰৈ আছিল ৰৈ থাকে সেই নিখা হোৱাৰ লগে লগে কিন্তু ৰৈ থকাৰ পাছত পুৱাৰ ভাগত সেই ব্যক্তিগৰাকীৰ কি হয় জানেনে মানসিক ভাৰসাম্য হেৰুৱাই পেলাই অথবা মৃত্যু হয় কোনো ব্যক্তিয়ে ঈশ্বৰ আৰু ৰাধাৰ সেই মিলন চাব পৰা নাছিল সজাই থোৱা হয় খুব সুন্দৰকৈ ভগৱান শ্ৰীকৃষ্ণৰ শৃংগাৰৰ বাবে সামগ্ৰী সজাই থোৱা হয় ৰাধাৰ বাবে আজিও প্ৰতিনিশা তাত সন্ধিয়া হোৱাৰ লগে লগে চৰাই চিৰিকটিবোৰ ওলাই যায় তাৰ পৰা পশুবোৰ ওলাই যায় মানুহ সকলো আঁতৰি দিয়ে বিশ্বাস